নমস্কাৰ, মই পৰিস্মিতা বৰা। আপোনালোক সকলোকে আজি আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে। আপোনালোক সকলোৰে এখন পৰিচিত মুখ, আৰু মই তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে আমাৰ শুকুৰালী ডাঙৰীয়া। দাদা, আপোনাক পোনপ্ৰথমতে আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমতে ব্লগ টুডে চেনেলত মই উপস্থিত আছোঁ। মই প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি দাদাৰ পৰা তেখেতৰ ল'ৰালি কালৰ পৰা ধৰি লৈ বৰ্তমানলৈকে তেখেতৰ বিষয়ে আমি জানিবলৈ বিচাৰিছোঁ। আৰু পোনপ্ৰথমে মই দাদাৰ পৰা আপোনাৰ জন্মৰ বিষয়ে, জন্ম কেতিয়া ক'ত হৈছিলে সেই সম্পৰ্কে জানিব বিচাৰিছোঁ। মই জন্মটো মদাতিতে হৈছিলে। তো আমাৰ একচুৱেলি পৰ্বতজোৰা গৌৰীপুৰ সমষ্টি আছিলে, এতিয়া পৰ্বতজোৰা কৰিলে মদাতি বুলি কোৱা হয়। BDT আমাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, তাতে হৈছিলে মদাতি। আমি জন্ম হৈছিলোঁ আৰু তাৰপৰাই মানুহ হৈছিলোঁ। আৰু আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে চমুকৈ জানিব বিচাৰিছোঁ। চাওক, মই বহুত কষ্টৰ পৰা মানুহ হৈছোঁ। আজি শিক্ষা ক্ষেত্ৰত বা চুগলি নাম ইমান জনপ্ৰিয়, বা চুগলি ইমান আগুৱাই অহা, বা ইমান এটা পপুলাৰিটি যিও নহওক হৈছে। কাৰণ এটা কথা আপোনালোকে চিন্তা কৰিব, মানুহৰ কষ্টত এদিন হয়। মই শিক্ষাগত তেনেকুৱা নাই, মই বহুত কষ্ট কৰি মানুহ হৈছিলোঁ। কাৰণ যেতিয়া আগত বহুত কষ্টৰ দিন আছিল, মই তেতিয়া ৰাভা মানুহৰ ঘৰত আছিলোঁ। আৰু মোৰ নামটো সকলোৱে জানে, মোৰ নামটো হ'ল মিলন জয় বুলি। কিন্তু মই যেতিয়া LP স্কুল পাছ কৰিলোঁ, মই দেউতা ঢুকাৰ পিছত মই নামটো নিজে সলনি কৰি মই চুকুৱেলি বহাইছোঁ। আপুনি নিজে দিয়া নাম এইটো? হয়, কিন্তু কাৰো লগত পৰামৰ্শ লোৱা নাই, কিন্তু মোক মিলন জয় বুলি আছিল। আৰু জয়টো মানে কেনেকুৱা আহিছিলে, মোৰ অৰিজিনেল মিলন। জয়টো আছিলে মানে আমাৰ যাৰ ঘৰত আছিলো মই, ৰাভা মানুহ, তাৰ নাম আছিল দয়ঞ্জয় ৰাভা। আৰু সেই ক্ষেত্ৰত মোক জয় টাইটেল দিয়া হৈছিলে। আৰু তাৰ ঘৰৰ পৰা আমি মানুহ হৈছিলো, প্ৰায় ধৰক 4-5 বছৰ মান তাৰ ঘৰত আছিলো। অলপ ডাঙৰ হলো, একদম সৰু কালত গৈছিলো। কিন্তু দেউতা ঢুকাৰ পিছত মানে অলপ কষ্ট কৰিল। পিছত মই ঘৰত আহিলো, আহি 2 বছৰ মান ঘৰতে মানে সৰু ভাইবিলাক আছিল, সেইবিলাক আমি সংসাৰত অলপ প্ৰব্লেম আছিল। লাহে লাহে মই যেনেকুৱা পাৰিছিলো। কিন্তু মই যেতিয়া দেখিলো যে মোৰ ভৱিষ্যত অন্ধ হৈ আছে, ভাইবিলাকো তেনেকুৱা ভৱিষ্যত অন্ধ হৈছে, কোনেও এটাও শিক্ষিত নাই, তে মই তেনেকুৱা এটা কল্পনা কৰিলো। পিছত মই ঘৰতো অলপ কিবা হৰুৱা লৈ কাজিয়া লাগিল। ধৰক মই দেউতা দয়ঞ্জয় ৰাভাৰ ঘৰৰ পৰা আহোঁতে কাজিয়া লাগিল, মানে মোক পঢ়া শুনা নকৰাব বা ঘৰৰ পৰা এনে স্থিতি নিদিলে। কাৰণ এতিয়া অভাৱ আছিলে, কষ্ট আছিলে। তেতিয়া মই ঘৰৰ অলপ কাজিয়া হৈ, খং হৈ মই ওলাই আহিলো। আহি মই ৰাস্তাতে আছিলো, কিন্তু মই ৰাস্তাতে থাকি পেলাই হয়তো কিবা কিবি কৰিছো। জীৱনত এনেকুৱা বস্তু নাই যে মই চুগালি কৰা নাই। মই যেতিয়া ৰাভা ঘৰত আছিলো, চাহ দোকান আছিলো, মই নৌকা চলাইছো। একচুৱেলি মই ৰাস্তাত যেতিয়া পৰিলো, তেতিয়া আমি নৌকা চলাইছো। আৰু কেতিয়াবা ধান খেতিও কৰিছো, দিন হাজিৰা কৰিছো, কিবা কিবি হলেও আমি জীৱনটো পোহপাল দিছো। তাৰপিছত মই LP স্কুলত মানে কি, আমি ৰাভা মানুহৰ ঘৰত যেতিয়া আছিলো, মই এতিয়া LP স্কুল পাছ কৰা আছিলো, কিন্তু মোৰ পাছ চাৰ্টিফিকেটটো লোৱা নাছিলো। পিছত মই 2 বছৰ বা 3 বছৰ মূৰত মই টিচাৰক কলো যে মইতো পঢ়া আছে, কয় আকৌ তোমাৰ পৰীক্ষা দিব লাগিব, তেনেহলে পাছ কৰিলে হ'ব, নহলে নাই। মই কলো ঠিক আছে, মই পৰীক্ষা দিম। তেনেকৈ আমি পৰীক্ষা দি পাছ ললো, আৰু পাছ চাৰ্টিফিকেট দি মই ME স্কুলত এডমিশ্যন কৰিলো। তেতিয়া ধৰক মই ৰাস্তাতে মানে নৌকা চলাইছো, আৰু নৌকাৰ পৰাতে মই ইমান মাহত ধৰক আমি এসপ্তাহ 10 দিন এনেকুৱা আমি ক্লাছ কৰিছো, তাৰ ওচৰত আমি কৰিব পৰা নাই। তেনেকুৱা মই ME স্কুলত পঢ়িলো, হাই ছেকেণ্ডাৰী মেট্ৰিকত তেনেকুৱা আমি পঢ়িলো। মই এদিনো টিউশ্যন কৰিব পৰা নাই। মই ৰাস্তাত থাকি যেতিয়া স্কুলত টাইম হৈছে, মই নৌকা এৰি দি মই স্কুলত গুচি গৈছো। বৰ্ষাকালতো তেনেকুৱা, বৰ্ষাকালত আমাৰ আজিলৈকে ৰাস্তা ঘাট নহয়, আৰু তাত পিছপৰীয়া অঞ্চল হয়, গতিকে ৰাস্তা ঘাট কেতিয়াও হোৱা নাই। মই চেষ্টা কৰিছিলো, আৰু এইটো মই CM ছাৰক কৈছো কথাখিনি যে মোৰ দলংখিনি বনাই দিব বুলি কৈছে। মই এইটো কৰি দিলে মই ভাল পাম, আৰু এইটো মোক কৰি দিব বুলি মোক এটা আশা দিছে। মানে তাত কি আমাৰ যিটো ডিফাৰেন্স, সেইটো মদাতে আৰু দেৱীতলা হাই স্কুল বুলি কোৱা হয়। তাত আমাৰ ৰাস্তা ঘাটৰ সমস্যা, ৰাস্তা ঘাট নাই। বৰ্ষাকাল হলে আমি পৰীক্ষাত ষ্টুডেণ্ট কোনো আহিব নোৱাৰে, তাৰ কাৰণে আমি বেলেগ স্কুলত যাব লগীয়া হয়। বেলেগ স্কুলৰ কাৰণ উপায় নাই, বানপানী সমস্যা, তাৰ কাৰণে আমি দুৰ্ঘটনা হয় নাৱত, এতিয়া আহিব নোৱাৰে। কিন্তু মই যেতিয়া নৌকা চলাইছিলো, তেতিয়া ধৰক মই ল'ৰাৰ ভিতৰত মই আছিলো। সেই সময়ত কোনো মানুহ অহা নাই, কিন্তু ছোৱালী লৈ মই
নৌকা দি স্কুলত অহা যোৱা কৰিছিলো তেনেকৈ মই এদিনো টিউচন কৰা নাই তথাপি মেট্ৰিক পাছ কৰিলো আপোনাৰ দোৱা হৈছে তাৰপিছত আকৌ মানে অলপ আৰ্থিক মানে প্ৰব্লেমত পৰিছিলো আকৌ মই এবাৰ গেপ দি আকৌ মই এডমিশ্যন লৈ মই হাই ছেকেণ্ডেৰী পাছ কৰিছো 41% লৈ পাছ কৰিছো আৰু মেট্ৰিকত 42% লৈ পাছ কৰিছো এদিনত মই টিউচন কৰা নাই এইটোহে মোৰ কষ্ট যথেষ্ট জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছিল আপোনাৰ বহুত কষ্টতে মানুহ হৈছো আৰু তেনেকুৱাই আছো মই আজিলৈকে ঘৰত আজিলৈকে যোৱা নাই আপুনি বিশেষকৈ কেনেকুৱা ধৰণৰ কাম কাজ কৰি বেছি ভাল পায় মই ছ'চিয়েল কামটো কৰিব বিচাৰো কাৰণ যেতিয়া মই নৌকা চলাইছিলো কাৰণ মানুহৰ দুখ বেদনা মই জানো মই যেতিয়া নৌকা চলাইছিলো মোক যেনেকুৱা নৌকাৰ যিটো মজুৰি দিব লাগে যিটো ভাড়া বুলি কোৱা হয় সেইটো আমি ধৰক 100ৰ ভিতৰত আমি 70% ভাড়া মই এৰি দিছো এই বিষয়ে মানে কি কাৰণে এৰি দিয়া হ'ল কাৰণ কিছুমান আছিল ষ্টুডেণ্ট আমি ভাড়া লোৱা নাই কিছুমান আছিল আমি 40ৰ পৰা 50 বছৰ বা 40 বছৰ বা 70 বছৰ বয়সৰ মানুহ আছিল সেই মানুহক পইচা লোৱা নাই কিছুমান আছিল আমাক ধৰক ভিকাৰী টাইপৰ মানুহ আছিল হয়তো গাঁৱত কালেকশ্যন কৰিবলৈ গৈছিলে সেইবিলাকো আমি ভাড়া কেতিয়াও লোৱা নাই কিছুমান মানুহ আছিলে যে নজনা মানুহ এজন আহিছিলে ভাড়া দিব সিহঁতে মানে পাহৰি গৈছে নাজানে বুলি মই লোৱা নাই তেনেকুৱা ধৰক আমি 70% মানুহৰ লোৱা নাই কাৰণ চুগেলিক তেতিয়াই পৰা মৰম কৰিছিলে মোক আল্লাহৰ ওচৰত মোক দোৱা কৰিছিলে তুমি এইটো পৰিৱৰ্তে ভিকাৰী সকলে বা মুৰব্বী সকলে মোৰ কাৰণে আশীৰ্বাদ কৰি গৈছিলে আৰু দোৱা কৰিছিলে আল্লাহৰ ওপৰত যে তুমি এজন ডাঙৰ মানুহ হ'বা আৰু তুমি এনেকুৱা দুখীয়াৰ হৈ কাম কৰিব লাগে আৰু তেতিয়াৰ পৰা মই দুখীয়াৰ হৈ কিবা কিবি অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছিলো কিন্তু মই সৰুতে মানে কি ৰাজনীতিৰ লগত ইমান প্ৰপাৰ নাছিলো মানে ইলেকশ্যনৰ সময়ত লাগি থাকো ইলেকশ্যন আহিলে আমি কেম্পেইন চলাও মানে সৰু ল'ৰা আমি ইমানখিনি বুজি নাপাওঁ ৰাজনৈতিক বস্তুটো আমি বুজি পোৱা নাছিলো তেতিয়া কিন্তু ইলেকশ্যন আছে মানে বিজে বিজে ঘূৰিছো এইটোহে মই জানো কিন্তু মই ৰাজনৈতিক ফিল্ডত আহিছো 1998ত আহিছো 1998ত আহিছে হয় সেইটো আৰু আপুনি বৰ্তমানলৈকে আপুনি ৰাজ্যৰ হকে কেনেকুৱা ধৰণৰ কাম কৰি গৈ আছে চাওক মই যেটো বিচাৰিছো মোৰ যেটো লক্ষ্য আছে আৰু উদ্দেশ্য যে আমি দুখীয়া মানুহটো পিছ পৰি আছে দুখীয়া শ্ৰেণীটো আমি কেনেকুৱা আগুৱাই ল'ব লাগে আজিকালি চাওক আমাৰ গুৱাহাটীত আমাৰ বেছিভাগ কোৰ মানুহ পাব ধুবুৰী আৰু বৰপেটাৰ মানুহ পাব আপুনি গোটেই গুৱাহাটী ঘূৰি ফুৰি দেখক বৰপেটা আৰু ধুবুৰীৰ মানুহ গতিকে কি কাৰণে আহিছে নিশ্চয় তাৰ কৰ্মসংস্থাপন নাই যদি চুগেলিক কিবা এটা কৰ্মসংস্থাপন দিব পাৰে সেই ব্যক্তিসকলৰ যি শ্ৰমিক বিলাক আছে ইয়াত আহিব নালাগে গতিকে মই এই কাৰণে এটা বেবী ব্যৱস্থা ল'ম বুলি মই আশা কৰি আছো তাৰ হৈ আমি কাম কৰিম আমাৰ কথা হ'ল আমাৰ নাম লাগে আমাৰ কোনো একো কিছু নালাগে চুগেলি কোনো পটফলিপি নালাগে কোনো কিছু নালাগে চুগেলি এটাই লাগে দুখীয়া হৈ মাত মাতিব লাগে দুখীয়া হৈ কাম কৰিব লাগে এইটোহে আমি আৰু দুখীয়াৰ আপদ বিপদত মই থিয় হ'ব লাগে মানুহ এটা বিপদত পৰিছে সোনকালে যাতে মোক লগে মই যাম এইটো আৰু আপুনি ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে আপোনাৰ বিশেষকৈ সকলোৱে কৈ থাকে আপোনাৰ ইংলিছৰ কথা কোৱা ধৰণৰ বিষয়ে মানে যথেষ্টখিনি কথা আমি শুনিবলৈ পাইছো বা ভিডিঅ'ত আমি দেখিছো সেই সম্পৰ্কে আপুনি কি ক'ব চাওক কিছুমান আপোনালোকৰ মিডিয়া আছে যদি মই এটা ক'ব বিচাৰো বিয়া ক'ব নালাগে আনজনে মানে কিবা অকলমান যদি ভুল হয় সি কি কৰিব সেইটো মানে বাৰে বাৰে নিচে মান 100 বাৰ দেখুৱাব সেইটো এই ভুল হ'ল আৰু সেইটো এনেকৈ এডিট কৰিব সি মানুহ হাঁহিব তেনেকুৱা অকলমান যদি কিবা প্ৰব্লেম হয় এটা কথা নকলে ওলাই যায় স্লিপ অফ টাং কথাটো নকলে কথাটো ওলাই যায় গতিকে এই বস্তুটো মানে ইমান দীঘল কৰি দিয়ে সেই ধৰিব নোৱাৰে তেনেকুৱা কাৰণে আজিকালি তেনেকুৱা প্ৰব্লেম হৈছে কিন্তু মই চেষ্টা কৰো যে সকলোৰে ভাষাত যাতে মই বুজাব পাৰো মানুহক যাতে আমি দুখীয়া শ্ৰেণীৰ মানুহবিলাক আঁকোৱাই ল'ব পাৰো আৰু আমাৰ ধুবুৰীতে কি হৈছে আপোনালোকে ভালকৈ জানে ধুবুৰীৰ ক্ষেত্ৰত শিক্ষাৰ হাৰটো পিছ পৰি আছে গতিকে শিক্ষাৰ হাৰ এতিয়া অলপ আগুৱাই আহিছে গতিকে আমি শিক্ষাৰ কাৰণে মাত মাতি আছো সেইটো আমি কৰিম আৰু আমাৰ মই আপোনাক আৰু এটা মানে কথা জানিব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইখিনিতে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিমান সফল ব্যক্তি বুলি আপুনি ভাবে আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব তেখেতক চাওক আজি মামা বুলি কোৱা সকলোৱে পৰিচিত মামা সকলোৱে পৰিচিত হয় আপোনালোকে একটা কথা কওক 2019 চনৰ আগত মামা শব্দ আছিল নেকি নাই কিয় নাছিলে আৰু কেনেকৈ আহিল এই কথাটো বুজিব লাগে মামা শব্দটো ক'ৰ পৰা আহিছে মামা শব্দটো চুগুৱেলি যেদিনা মামাই আমাক ঝাপি দিয়া হৈছিলে আৰু এটা হৰাই দিয়া হৈছিলে সেই বস্তুৰ পৰাই মামা শব্দটো আহিলে আৰু তাৰপৰা মামাৰ এইটো জনপ্ৰিয়টো অলপ বাঢ়িলে
তাৰ কাৰণে পাইছে এজন জনপ্ৰিয় মানুহ আমাৰ যেনেকুৱা আমি সৰুকালত যেনেকুৱা কিতাপ পঢ়িছিলোঁ তেনেকুৱা চিষ্টেম আছে যে এজন দুখীয়া মানুহ দুখত আছে সেই দুখীয়া মানুহটোৱে কাৰ বগলত গ'লে আমি সেই শান্তি পাব তেতিয়া সেই কথাটো আমি কৈছিলোঁ যে দুখীয়া মানুহ দুখীয়াৰ ওপৰত গ'লে শান্তি পাব ঠিক তেনেকুৱা মামা এজন জনপ্ৰিয়ৰ লগত লগ লাগিহে জনপ্ৰিয়টো বাঢ়িছে জনপ্ৰিয় আছিলে ঠিকেই মই কোৱা নাই যে জনপ্ৰিয় নাছিলে আগত আছিলে কিন্তু ইমান জনপ্ৰিয় নাছিল যে এটা মামা শব্দ নাছিলে মামা শব্দ 2019 চনৰ পৰাই ইলেকশ্যনৰ পিছৰ পৰাই মামা শব্দ যেতিয়া চুকলি জাপি আৰু হৰাই দিলে দি আমাক সমৰ্থনা কৰিলে আৰু এটা গামোচা দি মোক সমৰ্থনা কৰিলে সেই দিনৰ পৰাই ভাইৰেল হৈ যোৱাৰ পিছত চুকলি সেইদিনা মামা শব্দটো আহিল আৰু এতিয়া মামা বুলি শব্দটো সকলোৱে এতিয়া মামাৰ পৰিচিত হয় মামা শব্দটো আনিছে এতিয়া আপোনালোকে কৈছে 10ৰ ভিতৰত কিমান নম্বৰ দিব সফল কিমান আপোনালোকে জানে আজি প্ৰায় 15টা মান মুখ্যমন্ত্ৰী হ'ল গোপীনাথ বৰদলৈৰ পৰা ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈকে আপোনালোকে জানে যে কোন মুখ্যমন্ত্ৰী কিমান কাম কৰি গৈছিলে কিমান কি আছিলে হিতেশ্বৰ গোৱাৰী কিমান কাম কৰিছিলে সিহঁতেও কৰিছিলে নকৰা নহয় আপোনালোকে ভালকৈ জানে হিতেশ্বৰ কাম যে বেয়া কাম কৰা নহয় কৰিছিলে তেওঁৰ প্ৰফুল্ল মহন্ত সিহঁতেও কাম কৰিছিলে কিন্তু সফল কথা যিটো ক'ব বিচাৰো সফল কিন্তু আমাৰ হেমন্ত বিশ্ব শৰ্মা হয় কাৰণ 10ৰ ভিতৰত 10 নম্বৰ দিব লাগে কি কাৰণ দিব লাগে আজিকালি চাওক আগত যেনেকুৱা চাকৰি ল'ব লগা হৈছিল আজি চাকৰি কিছুমানে এতিয়া জেলত গৈ আছে কাৰণ টকা দি চাকৰি লোৱা হৈছে ক্লিয়াৰ কথাটো সেইটো আজিকালি আছে নেকি নাই আজি নিম্নতম একদম দুখীয়া যাৰ ঘৰত থকা ব্যৱস্থা নাই ঘৰ বাৰী নাই কি শ্ৰেণী মানুহে আজি চাকৰি পাইছে একদম 1 টকা নহলোৱাকৈ এইটো কোনে কৰিছে হেমন্ত বিশ্ব শৰ্মা কৰিছে অৰুণোদয়ৰ ক্ষেত্ৰত হওক আপোনাৰ আয়ুষ্মান ক্ষেত্ৰতে হওক আপোনালোকে বহুত এনেকুৱা বহুত স্কিম আমাক গভৰ্ণমেণ্টে দিছে তাৰপিছত আত্মসহায়ক গোট বুলি কওক মহিলাটোৰ 1000কৈ 10,000কৈ টকা দিয়া তাৰপিছত ল'ৰা আমাৰ যুৱক ল'ৰাসকলক 2 লাখকৈ লোন দিয়া তাৰপিছত তেনেকুৱা ধৰক আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ যিটো ঋণ মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা দিছে আৰু সেই কথা পোনপটীয়াকৈ ৰাখে গতিকে যিমান কাম কৰিব দেখা পাইছে আপোনালোকৰ আগৰ গুৱাহাটী আছে নেকি আপোনালোকে কওক মুখ্যমন্ত্ৰী আজি 15 জন হ'ল আপোনালোকে এবাৰ কওক আগৰ গুৱাহাটী আছে নেকি নাই আপোনালোক এতিয়া কিমান নম্বৰ দিব এতিয়া আপোনালোকে কওক এটা মইতো ক'লো যে মোৰ ব্যক্তিগত মই সফল বুলি ক'ব আপোনালোকক আগৰ গুৱাহাটী আছে নেকি কিমান অনেহেতু হ'ল কিমান দলঙৰ কাম হ'ল কিমান ৰাস্তা ঘাট হ'ল গোটেই খালি গুৱাহাটী নহয় গোটেই অসমখিনি আপোনালোকে চাই আহক এবাৰ আগত কি আছিলে আগত কি আছিলে আন্দোলন আছিলে গণ্ডগোল আছিল মানুহক দিনে ৰাতিত কাজি আমাৰ বিজেপি তেনেকুৱা এটা দিন মই দেখা নাই কোনো মাহত এটা মানুহ মৰা নাই এনেকুৱা দিন গৈছে আমাৰ অসমতো তেনেকুৱা আছিল আলফাৰ হাতিনত যেতিয়া আছিলে এতিয়া বহুত আলফাৰ আগত আৰু এটা সংগঠন আছিল কিবা মই পাহৰি গলো সেইটো সংগঠনটো অলপ মানে কিবা কেলেংকাৰীৰ কাৰণে মানে আলফাটো চান্স পাই আলফাটো মানে অলপ হৈ গ'ল কিন্তু মই সেই কথাটো সেই বস্তুটো আজিলৈকে আগৰ পৰিবেশ নাই গতিকে দিন এতিয়া পৰিৱৰ্তন হৈছে আগুৱাই আহিছে এতিয়া আপোনালোকে জানে যে কিমান নম্বৰ দিব পাৰে তো সফলতা হয় না নহয় এতিয়া আপোনালোকে ভালকৈ জানে সেইটোহে কথা এইখিনিতে আপোনাক অশেষ ধন্যবাদ জনাইছো ঠিক আছে আৰু আপোনাৰ বহুমূলীয়া মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে আৰু আজি আমাৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ এয়া গুড হেল্থ চিৰাপ হয় ইয়াত আছে মাল্টিভিটামিন মাল্টিমিনাৰেল আৰু বুষ্ট ইমিউনিটি এণ্ড ষ্ট্ৰেংথ আমি ব্যৱহাৰ কৰি আছো আৰু আয়ানক আমি এইটো কোৱা আপোনালোকে ব্যৱহাৰ কৰি চাওক গুড ৰিজাল্ট পাব